25 বছৰ পূৰ্বে অত্যাচাৰী শাসক ধ্বংস হৈছিল পিতা তৰুণ গগৈৰ হাতত 25 বছৰ পাছত এবাৰ অত্যাচাৰী শাসক হিমন্তৰ পতন হ'ব পুত্ৰ গৌৰৱ গগৈৰ হাতত এই তিৰ্যক মন্তব্য কৰে অবিভক্ত গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰে লগতে বিধায়কগৰাকীয়ে কয় যে ডি ভোট কংগ্ৰেছে বনোৱা নাই ডি ভোট বনাইছে প্ৰফুল্ল কুমাৰ মহন্তই কংগ্ৰেছ দল সকলো সময়ত মুছলমানৰ পক্ষত আছে আৰু থাকিব অসমৰ উচ্ছেদ অভিযান বিশেষকৈ চতিয়া গোৱালপাৰা চৰুৱা বাখৰা আদি উচ্ছেদৰ মৰ্মান্তিক আৰু বেদনাদায়ক কৰুণ কাহিনীৰ বিষয়ে ভাষণ দিবলৈ গৈ আৱেগিক হৈ পৰে বিধায়ক চৰকাৰে আনফালে ৰাইজৰ একো কৰিব নোৱাৰা আৰু অত্যাচাৰী শাসক হিমন্তক পৰোক্ষভাৱে সহায় কৰা এৱাইডিএফ দলক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায় বিধায়ক আব্দুছ সুবহান আলী চৰকাৰে 7 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আলমগঞ্জ পোকামাৰীত থকা স্থায়ী বাসিন্দা আহমদ আলীৰ বাসভৱনত অনুষ্ঠিত হোৱা পৰিচয় পৰ্ব সভাখনত প্ৰায় 2 শতাধিক পুৰুষ মহিলাৰ সমাগম হোৱা পৰিলক্ষিত হয় এটা আমাৰ এইবিলাক কংগ্ৰেছ দলৰ সাংগঠনিকভাৱে আমি কৰি থকা মিটিং আমি এনে আজি সন্ধিয়া ভাবিছিলো যে ইয়াত এখন আলোচনা আমি কৰিম মণ্ডল কংগ্ৰেছৰ নেতৃত্বত আমাৰ ইয়াৰ লোকাল বুথ কমিটিৰ কৰ্মকৰ্তাসকলে এই অঞ্চলৰ মানুহসকলক আলোচনা কৰিছে সকলোৱে আহিব দিছে আৰু এই হিচাপত আহি আমি মত বিনিময় কৰিলো আৰু অহা দিনত সকলোকে মই আমাৰ ৰাইজৰ মাজলৈ গৈ কাম কৰাৰ কাৰণে আহ্বান জনালো আৰু সকলোৱে আজিৰ দিনত এটা বস্তু থিৰাং কৰি লৈছে যে নহয় এইবেলি আমি এখন বিজেপি বিৰোধী চৰকাৰ লাগিব তাৰ কাৰণে আমি যিমান কষ্ট কৰিব লাগে আমি কৰিম আমি আৰু বিজেপি চৰকাৰৰ অধীনত নাথাকো এটা ধৰ্মনিৰপেক্ষ দলৰ অধীনত এখন চৰকাৰ বিচাৰিছে সকলোৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজে এআইডিএফক প্ৰত্যাখ্যান কৰি কংগ্ৰেছক কিয় আকোৱালি ল'ব অসমত আজিৰ দিনত বিজেপিৰ যি স্বৈৰাচাৰী শাসন এই শাসনৰ পৰা পৰিত্ৰাণ দিব পৰা যদি এটা ৰাজনৈতিক দল আছে তাৰ নাম হৈছে কংগ্ৰেছ দল আৰু সেই কাৰণে কংগ্ৰেছ দলৰ নেতৃত্বত আপোনালোকে জানে অসম জাতীয় পৰিষদ আছে আৰু বহুত আমাৰ সিপিআইএম আছে সিপিআইএমএল আছে আৰু বহুতে দলে আজিৰ দিনত এলায়েন্সত নিৰ্বাচন খেলাৰ কাৰণে পক্ষপাত কৰিছে আৰু সেই হিচাপত আমাৰ কংগ্ৰেছ দলৰ উদ্ধতন কৰ্তৃপক্ষ বিশেষকৈ আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ কৰ্মকৰ্তাসকলে আমাৰ প্ৰভাৰী জিতেন্দ্ৰ সিং আৰু আমাৰ সাথে লগতে মনোজ চৌহান সকলে আলোচনাত মিলিত হৈছে যে আমি আমাৰ দলটোৰ লগত আইডিঅলজি মিল থকা প্ৰতিটো দলৰ লগত আলোচনা সপক্ষে অহা 2026 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে সকলোৱে পক্ষপাত কৰিছে আৰু সেই হিচাপত আলোচনা চলি আছে আৰু ফলপ্ৰসূ আমি ৰিজাল্টটো পাইছো ৰাইজে বিচাৰিছে যেটো আমি কংগ্ৰেছ দলে সেইটোৱে কৰিবলৈ গৈ আছো নিশ্চিতভাৱে এইবেলি মানুহে বিজেপিক প্ৰত্যাখ্যান কৰিব আৰু বিজেপি যি চৰকাৰে মানুহৰ জনকল্যাণকামী আঁচনি লোৱাৰ বিপৰীতে অকল ৰাজনৈতিকভাৱে ৰাজনৈতিক নেতাৰ সম্পদ গঢ়াৰ কাৰণে যেটো কাম কৰি আছে সেইটোক মানুহে ভাল পোৱা নাই তাৰ কাৰণে বিজেপি এইবেলি প্ৰত্যাখ্যিত হ'ব আৰু কংগ্ৰেছক মানুহে আকোৱালি ল'ব গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শেখৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696